মুখ্যমন্ত্রী হই চিরঞ্জিয়াক বন্দুক দিবলৈ খোজে বন্দুক দি কি কৰিব বন্দুকক মিয়াই ভয় নকৰে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকে মুছলমানৰ লগত যুদ্ধটো বহুত দিন আগৰ পৰাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মায়ো ভাৰত স্বাধীন কৰা নাই বিজেপিয়ে অসমৰ মানুহক কাজিয়া লগোৱাটো বন্ধ কৰক হিন্দু মুছলমানৰ কাজিয়া লগোৱাটো বন্ধ কৰক অসমৰ মুছলমানসকলৰ লগত যুদ্ধৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাৰ বাবে এইমাত্ৰ গ্ৰেপ্তাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ যিকোনো সময়ত ফাঁচী শাস্তি হ'ব পাৰে আদালত আৰু এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুক লৈ গোপন ৰহস্য ফাদিল কৰিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে যাৰ ফলত খুব বেয়া দৰে ফাঁচি গ'ল হিমন্ত বিশ্ব শৰ্মা মোমা আচলতে জুবিনৰ মৃত্যুৰ লগত কি গোপন ৰহস্য লুকাই আছে আৰু কিয় মুছলমানসকলৰ লগত যুদ্ধৰ ঘোষণা কৰিলে চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্রাইব কৰি লওক মুছলমানৰ লগত যুদ্ধটো বহুত দিন আগৰ পৰাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে কাৰণ স্বাধীনতাৰ পিছত মিয়া মুছলমানৰ ওপৰত বহু ধৰণৰ অত্যাচাৰ হৈ গ'ল 50 চনৰ দাঙ্গা হৈ গ'ল 60ৰ দশকত পাকিস্তানী নামত প্ৰায় 6 লাখ মুছলমানক ইয়াৰ পৰা পাকিস্তানী বুলি খেদুৱা হ'ল বিমলা প্ৰসাদ চলিহাৰ দিনত ইয়াৰ পিছত আপোনাৰ কিমান নোটিছ হ'ল কিমান হিয়াৰিং হ'ল আৰু কিমান অত্যাচাৰ হ'ল অসমৰ মিয়া মুছলমানৰ ওপৰত তৰুণ গগৈৰ 15 বছৰতো তেখেতে তাতে মন্ত্ৰী আছিল বিটিটি এলেকাত কেনেকুৱা মানুহ মৰিছে হিতেশ্ব শইকীয়াৰ দিনতো হ'ল বাঘাবাৰী হ'ল 83 চনত নীলিত গণহত্যা হ'ল বহুত হৈ গৈছে কিন্তু কোনো মুখ্যমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰীৰ দৰে তেনেকুৱা অপেনলি কোৱা নাই যে মিয়াসকলৰ লগত মোৰ যুদ্ধ চলিয়েই থাকিব জুবিন গাৰ্গৰ ন্যায় দিব পাৰিব জানো তেখেতে যদি জুবিন গাৰ্গৰ ন্যায়টো দিব পাৰে তে আমি সবাতকৈ আমি সুখী হ'ম কাৰণ জুবিন গাৰ্গৰ ন্যায় দিবলৈ হলে এইটো আইনসংগত দিব লাগিব তেখেতে কি ন্যায় দিব তেখেতেতো ন্যায় দিয়াৰ মালিক নহয় ন্যায় দিয়াৰ ইয়াত মানে সাক্ষী সাব্যস্ত হোৱাৰ পিছত তেখেতসকল যদি দোষী হয় তে ন্যায়ালয়ে দিব এইটো কোৰ্টৰ কনচাৰ্ণ তেখেতে কেনেকৈ দিব পাৰিব ন্যায় জুবিন গাৰ্গক তেখেতৰ হাততো তেনেকুৱা আইন ব্যৱস্থা নাই নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী সাংবিধানিক মুৰব্বী আৰু যিবিলাক কথা ৱাৰ্ডিং কৰি আছে অসমত আৰু মিয়া মুছলমান কাৰণে সি কৰিব পাৰিছে আৰু যিমানেই কৰি থাকক কি হেৰাসমেণ্ট দিব মিয়া মুছলমানক আৰু কি অত্যাচাৰ কৰিব কেনেকৈ দবাই ৰাখিব দবাইতো ৰাখিব নোৱাৰিব আমাক কি লিখা পঢ়া কৰাত বাধা দিব পাৰিব আমাক কৰ্ম কৰাত কি বাধা দিব পাৰিব আমাৰ খেতি বাতি কৰাত কি বাধা দিব পাৰিব আমাৰ ব্যৱসায় বাণিজ্যত কি বাধা দিব পাৰিব হ্যাঁ চৰকাৰীভাৱে আমাক হয়তো বিভিন্ন ক্ষেত্ৰত আমাক মানে অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিব আৰু ইমান সহজ নহয় এই মানুহখিনি বহি নাথাকে নহয় ইয়াত বিপ্লৱ হ'ব সংগ্ৰাম হ'ব প্ৰয়োজন পৰিলে আমি তেজ দিম অসমত আমি ভাৰতীয় নাগৰিক আমি বিদেশৰ পৰা অহা নাই আমি কৰ্ণজৰ পৰা অহা নাই আমি ব্ৰহ্মদেশৰ পৰা অহা নাই আমি ব্ৰিটিছ ইণ্ডিয়া ভাৰতবৰ্ষৰ পূৰ্ববান্তৰ পৰা আমাৰ পূৰ্বপুৰুষসকল আহিছে 5 টকীয়া ট্ৰেইনত আমাৰ মানুহক ব্ৰিটিছে আমদানি কৰিছিল আৰু ইয়াত 47 চনৰ আগত 7টা গভৰ্ণমেণ্ট হৈছিল 5টা গভৰ্ণমেণ্ট লিড কৰিছে ছাৰ ছাদুল্লাহ এতিয়া ব্ৰিটিছে আমাক 1800 শতিকাৰ শেষ ভাগত আৰু 1900 শতিকাৰ প্ৰথম ভাগত আমাক আমদানি কৰিছিল ইয়াত শস্য উৎপাদন কৰিবৰ কাৰণে পাট উৎপাদন কৰিবৰ কাৰণে আমাৰ 1920 আমাৰ মানুহ 1920 চনৰ পাট্টা আছে আমাৰ মানুহ 1930 চনৰ পাট্টা আছে কোনে দিছিল এই পাট্টা ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনত তেতিয়া ইয়াত যিজন মানুহে আপোনাৰ চিফ কমিশনাৰ আছিলে সেই কমিশনাৰজনে ইয়াত আমাক 6,53,000 মানুহক যে পাট্টা দিছিলে সেইবিলাক আমাৰ গ্ৰেণ্ডফাদাৰৰ সমপৰ্যায়ৰ মানুহ আছিল তেখেতসকলৰ সমপৰ্যায়ৰ মানুহবিলাকক পাট্টা দিছিলে আৰু পাট্টাত ইয়াত অসমীয়া হিন্দু মানুহে পাইছিল 84,000 মানুহে পাট্টা পাইছিল গতিকে সেই মানুহবিলাকৰ ওপৰত বহুতবাৰ হিয়াৰিং হৈছে NRC নামত হৈছে বিধিৰ নামত হৈছে বাংলাদেশীৰ নামত হৈছে আৰু কি দবাই ৰাখিব পাৰিব কি কৰিব পাৰিব জুবিন গাৰ্গৰ অনুৰাগীৰ আপোনাৰ কিছুমান বোলে আপোনাৰ সঁচা অনুৰাগী কিছুমান ডুপ্লিকেট অনুৰাগী আৰু জুবিন গাৰ্গৰ লগততো অসমৰ কোনো মানুহৰ তৰ্ক বিতৰ্ক হোৱা নাই জুবিন গাৰ্গৰ লগত যদি কিবা হৈছে সেইটো অসমৰ মুখ্যমন্ত্ৰীৰ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে যদি কিবা কথা বতৰা অপেনলি কৈছিল জুবিন গাৰ্গে যেতিয়া কৈছে মই কোনো হেৰি নামানো তেখেতে কোনো ঈশ্বৰ নামানে তেখেতে কোনো হেৰি নামানে জাত পাত নামানে তেতিয়া তেওঁৰ বিৰুদ্ধে কথা ক'লে আজিৰ মুখ্যমন্ত্ৰীয়ে কৈছিল তেখেতে কৈছে জুবিন গাৰ্গৰ বিৰুদ্ধে আৰু জুবিন গাৰ্গে কৈছে বিজেপিক ভোট দিব নালাগে আমি মিয়া মানুহে কোৱা নাই যে বিজেপিত ভোট দিব নালাগে
জুবিন গাৰ্গে অপেনলি কৈছে বিজেপিক আৰু কি ৱাৰ্নিং কৰিছে এইবিলাকতো অসমৰ সব মানুহে জানে নহয় আৰু অসমৰ গাইখুটিৰ মানুহবিলাকে যদি এইবিলাক কথা মনত ৰাখে তেখেতে ভাবিছে যে মিয়াৰ বিৰুদ্ধে আমি এনেকুৱা কথা ক'লে অসমৰ সব হিন্দু মানুহ ঐক্যবদ্ধ হৈ যাব ইমান সহজ নহয় অসমৰ গাইখুটিৰ মানুহে বুজি পাইছে জুবিন গাৰ্গ কেনেকৈ মৰিছে কেনেকৈ তাত গ'ল কি হিচাপে গ'ল তাৰ ৱাইফৰ যে পাছপোৰ্টটো কেঞ্চেল হৈছে ভিছাটো কেঞ্চেল হৈছে এই কথাবিলাক বুজি পায় অসমৰ মানুহক বুজাবলৈ পালে আৰু কোনো আমি চেষ্টা কৰিব দৰকাৰ নাই আপুনিতো প্ৰথমে CBI তদন্ত আৰু মই জুবিন গাৰ্গ মৰাৰ পিছত প্ৰথম অসমৰ মাটিত মই CBI তদন্ত বিচাৰিছিলো মই আমচুৰ প্ৰাক্তন সভাপতি হিচাপে দুপৰীয়াৰ প্ৰাক্তন বিধায়ক হিচাপে মই সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি হিচাপে মই প্ৰথমে জুবিন গাৰ্গ মৰাৰ পিছত CBI তদন্ত দাবী কৰিছিলো এইকাৰণে বাছে বাছে মানুহবিলাকক কোন পলিটিকেল পাৰ্টি আনিছে কি কথা ক'বলৈ আহে আপোনাৰ লাজ বোলা বস্তুটো আছে নে নাই বাৰু মানে জুবিন দাকটো জীয়াই থকা অৱস্থাত সন্মানটো নিদিলে আপোনালোকে এতিয়া তেওঁ আমাৰ মাজত নাই তাৰ পাছতো জুবিন দাৰ ওচৰলৈ কোনোবা আহিছে আপোনাৰ গা জ্বলিছে কি মানুহ আপুনি আপোনাৰ আচলতে সঁচা সঁচিকে আপুনি যে কৈ থাকে আপুনিহে বোলে অৰিজিনেল অনুৰাগী হলে এনেকৈ জুবিন ক্ষেত্ৰলৈ মানুহ আহিলে আপুনি কিয় বেয়া পায় আপুনি নিজে নিজে ডুপ্লিকেট হয় নে নহয় এই কথাটো বিবেচনা কৰক জুবিন দাক ছিংগাপুৰলৈ কোনে নিছিলে ভাৰত চৰকাৰ মানে কোন বিজেপিয়ে যদি ছিংগাপুৰত জুবিন দাক তাত নি লৈ যোৱাৰ পাছত নিৰাপত্তাৰ ব্যৱস্থা কৰি দিয়া হলে জুবিন দা আজি আমাৰ মাজত থাকিলেহেঁতেন আজি পবিত্ৰ মাৰ্ঘেৰিটা নামৰে মানুহজনে ডাঙৰ লেকচাৰ যে দি আছে আজি পবিত্ৰ মাৰ্ঘেৰিটা নিজে জুবিন দাৰ মেনেজাৰ আছিলে তেওঁ নিজে বৰ্তমান সময়ত বিদেশ ৰাজ্যমন্ত্ৰী ছিংগাপুৰ বাহিৰৰ যি আপোনাৰ বিদেশ ৰাজ্যমন্ত্ৰীৰ এগৰাকীৰ যেনেকে আচলতে গুৰুত্ব থাকিব লাগিছিলে নিজৰ বন্ধুজনৰ প্ৰতি তেওঁ কোনো নিৰাপত্তাৰ ব্যৱস্থা কৰি নকৰে একো ব্যৱস্থাই কৰি নিদিলে সেইকাৰণে ছিংগাপুৰত থকা মানুহে জুবিন দাক সাগৰলৈ লৈ গ'ল য'ত আচলতে পানী আৰু জুইত জুবিন দা যোৱা বাধা আছিলে সেই কথা বতৰাবিলাক আমি বুজি পাইছো জুবিন দাৰ মৃত্যুৰ পাছতো ৰিণিকী ভূঞা শৰ্মা আপোনাৰ পত্নীৰ ফেশ্বন শ্ব' চলি আছিলে বুলি কৈছে সেই কথা বতৰাবিলাক আজি অসমৰ সংবাদ মাধ্যমত হওক আজি সামাজিক মাধ্যমত কোনেও চৰ্চা কৰা নাই আপুনি ভাবিছে নেকি মানুহে কিন্তু পাহৰা নাই আজি আপুনি এই সংবাদ মাধ্যমক দবাই তেওঁলোকক ভয় ভাবুকি দি আচলতে আপোনাৰ পত্নীৰ যিটো ফেশ্বন শ্ব' চলিছিলে সেই কথা বতৰাবিলাক আপুনি ৰাইজৰ মনৰ পৰা লুকুৱাব পাৰিম বুলি ভাবিলেও এই সন্দেহ আমাৰ থাকি গ'ল আপোনালোকে যে চামকানু মহন্তৰ লগত লগ লাগি জুবিন দাক ছিংগাপুৰলৈ নিলে তাৰ পাছত কোনো প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি নিদিলে আপোনালোকৰ কোনো দায়িত্ব যে নললে সেই কথাটো আজি প্ৰমাণ হৈ গ'ল আৰু আপোনালোকে এটা কথা চাব দেই অসমবাসী ৰাইজক এটা কথা কওঁ যে আজি কেইদিনমানৰ আগত ৰিণিকী ভূঞা শৰ্মা ইয়াত এয়াৰ ৰেহমানক আনিছিলে গুৱাহাটীত গোটেই থকা মেলা খোৱা গোটেই ব্যৱস্থা দেখোন চৰকাৰৰ ফালৰ পৰা কৰি দিছিলে আজি জুবিন দাৰ ক্ষেত্ৰত কিয় চৰকাৰে নকৰিলে চৰকাৰে মাতি নিলে জুবিন দাক ছিংগাপুৰত আপোনাৰ মাতি নিয়াৰ পাছত তেওঁৰ কোনো ধৰণৰ আচলতে দায়িত্ব নললে সেই কথাটো অসমবাসী ৰাইজে বুজা দৰকাৰ মুখ্যমন্ত্ৰী নিজে অপৰাধী তেওঁ চিঞৰি কথা ক'ব নোৱাৰে তেওঁ নিজে অভিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভিযুক্ত তেওঁ আজি 10-15 বছৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই ফেষ্টিভেল মহন্তটো পাতিবৰ কাৰণে সদায় চৰকাৰৰ ৰাজকোষৰ পৰা টকা যোগান ধৰি আছিলে সেই কথা আমি পাহৰি যোৱা নাই চৰকাৰৰ অনুষ্ঠানলৈ গৈছিলে জুবিন দা আমি সেই কথা পাহৰি যোৱা নাই আপুনি এটা শব্দও ক'ব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এটা শব্দও ক'ব নোৱাৰে কাৰণ জুবিন দাক অসমৰ পৰা ছিংগাপুৰলৈ নিলে আপোনালোকৰ চৰকাৰে মই ইতিমধ্যে কৈছো যে বিদেশ মন্ত্ৰণালয় হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰা সংগীতানুষ্ঠানত জুবিন দা গীত পৰিৱেশন কৰিবলৈ গৈছিলে গতিকে আপোনালোকৰ দায়িত্ব থকা হলে আজি জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন সেই কথা মই দৈনিক কৈ আছো গতিকে মূল কথাৰ পৰা আপুনি বিভ্ৰান্ত কৰিব নোৱাৰে আপুনি যিমান আঁচনি নিদিয়ক কিয় ৰাইজে মনত ৰাখিছে যে আপোনাৰ যে এই ইনভলভমেণ্ট আছে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত সেই কথা আমি বুজি পাইছো আপুনি সেই ছিংগাপুৰৰ যিবিলাক মানুহ যিবিলাকে জুবিন দাক মদে মাংসই খুৱাই হত্যা কৰি পেলালে তেওঁলোকক মেধাৱী ল'ৰা চোকা ল'ৰা বুলি আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ নকৰিলে সেই কথাবিলাক আমি পাহৰি যোৱা নাই আপুনি যিমান কৈ থাকক আমি তাৰ ওপৰত কৈ থাকিম সঁচা কথা কম আপোনাৰ নিচিনা 2 নম্বৰী কথা আমি নকওঁ যিটো আমাৰ সন্মুখত ঘটি আছে এইবিলাক দেখি আছো আৰু আপুনি অসমৰ মানুহক আমাৰ মহিলাসকলক আপুনি যিমান টুপ দি থাকিলেও যিমান ললিপপ খুৱাই থাকিলেও মানুহে সেইকাৰণে এতিয়া দেখিছে আজি হিতাধিকাৰীয়ে আপোনাৰ এই লাখপতি বাইদেউ আঁচনি দি থকা অৱস্থাটো জুবিন দাৰ ন্যায় লাগে বুলি তাত প্ৰতিবাদ কৰিছে সেইবিলাক আচল কথা মানুহৰ মনত আছে মহিলাবিলাকৰ মনতো আছে আপুনি হাঁহি মেলি সেলফি লৈ গোটেই পৰিৱেশটো পাহৰাই দিম বুলি ক'লেও জুবিন দাক কোনো মানুহে পাহৰি নাযায় আপুনি যিমান নিবিচাৰিলেও এই জুবিন ক্ষেত্ৰত সদায় মানুহ আহিব আপুনি যিমান ভাবিব ইয়ালে মানুহৰ বন্ধ হ'ব লাগে কমিব লাগে সেইকাৰণে SOP জাৰি কৰি দিছিলে আপোনাৰ SOPটো এদিনত উপৰি গ'ল কোনেও নামানে সেই কথা জুবিন দাক যেতিয়া ইচ্ছা তেতিয়াই আচলতে ৰাইজে ইয়াত জুবিন দাৰ ওচৰত আহিব
শ্ৰদ্ধাঞ্জলি জনাব, তাক আপুনি বাধা দিব নোৱাৰে। সেই কথা আমি স্পষ্ট কৰি দিছো। গতিকে এতিয়া আপুনি তদন্ত প্ৰক্ৰিয়াটো কেনেকে চলাইছে আমি যে নেদেখা, অন্ধ নহয় দেই, নাটক বিলাক কৰি থাকিলে আমি দেখা পাওঁ। সেই কথাটো আপুনি বুজি লওক। যেনেকে আপোনাৰ পত্নীয়ে আজিৰ দিনটোলৈ তদন্তৰ আওতাত নাহিলে, আজি আপোনাৰ হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তদন্তৰ আওতাত নাহিলে, যি ছিংগাপুৰত গৈছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত। আজি শ্যামকানু মহন্তৰ ঘৈণীয়েক যে তদন্তৰ আওতালৈ নাহিলে, আমি কি নেদেখাকে আছো নেকি? চব দেখি আছো। আপুনি যিমান কথা কলেও আপোনাৰ প্ৰতিটো কথাত যে ভুল আছে আমি দেখি আছো এইবিলাক। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাচি নাযায়, সেই কথা স্পষ্ট। আপোনাৰ বিদায় হ'ব এইবাৰ যদি জুবিনদাৰ ন্যায় নহয়, মুখ্যমন্ত্ৰীৰ বিদায়, সেই কথাটো স্পষ্ট। বেছি কথা নকওঁ, এইটো ক্লিয়াৰ কাট কথা। ভাৰত স্বাধীনতা সুৰক্ষা প্ৰকল্প আপোনালোকে সকলোৱে জানে 1947 চনৰ আগষ্ট মাহৰ 15 তাৰিখত ভাৰত স্বাধীন হয়। এই স্বাধীনতাৰ যিটো যুদ্ধ বা সংগ্ৰাম, তাত সকলো জাতিতকৈ মুছলমান জাতিৰ অৱদান বেছি আছে। আৰু মুছলমানৰ তেজ দি অসমত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰা হৈছে। এইবোৰ সংগ্ৰামত 40,000-ৰো অধিক আলেম উলামা বা মুছলমান জাতি শ্বহীদ হৈছে, প্ৰাণ দিব লগা হৈছে, বলিদান হৈছে। গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াও ভাৰত স্বাধীন কৰা নাই, হেমন্ত বিশ্ব শৰ্মায়ো ভাৰত স্বাধীন কৰা নাই, কোনো RSSৰ নেতায়ো ভাৰত স্বাধীন কৰা নাই, কোনো বজৰংগ দলেও ভাৰত স্বাধীন কৰা নাই। এইটো আমাৰ মুখৰ কথা নহয়, এইটো ভাৰত বুৰঞ্জীৰ কথা, এইটো ইতিহাসৰ কথা। আজিৰ দিনতো ভাৰতৰ পৰা ইতিহাস মুচি যোৱা নাই। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা বিধানমণ্ডলৰ সৃষ্টি হয়। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই একটা ন্যায়পালিকা কাৰ্যপালিকাৰ জন্ম হয়। ভাৰত স্বাধীন হওয়ার পিছৰ পৰাই ভারতত একটা পার্লিমেন্ট গঠন হয়। আর সেইদিনার পৰাই আদালত, হাইকোর্ট, সুপ্রিম কোর্ট বনায়। তাতে এজন এজন নিখুঁত ন্যায়াধীশ নিয়োগ করা হয়। এই সকল সংগঠন মিলি এটা সংবিধান বনায়। এই সংবিধানের মূল দপ্তর হল তিনিটা। এটা হল ভারত ধর্ম নিরপেক্ষ রাষ্ট্র, আৰু একটা হল শংকৰ আজানৰ দেশ, আৰু যেকেইখন রাজ্য আছে গণতান্ত্রিক হিসাবে ঘোষণা করেছে। এই যে সংবিধান, ভারতত যিমান নাগরিক আছে সকলো নাগরিক জীয়াই থাকার একটা আত্মা স্বরূপ, একটা অক্সিজেন স্বরূপ, একটা তাবিজ স্বরূপ, একটা কবচ স্বরূপ। অসম রাজ্যসভার রাজ্যপাল তেওঁ একজন অসমৰ জ্যেষ্ঠ মুৰব্বী। তেওঁ বিধানসভাৰ বিধায়ক মন্ত্ৰীসকলক শপত খোৱায়। মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ শপত খোৱা নাই, তেওঁ খাইছে পচন সাৰ। ব্যবহারের উপযোগী উপাদানের দ্বারা এই হার তৈরি করা হয়। এই হারের 1 নম্বৰ ভিটামিন হল তেওঁ টিভি চ্যানেলত সদায় সাম্প্রদায়িক কথা কয়, 95% মিছা কথা কয়, আৰু হিতাধিকাৰীৰ নাম লয়, বছৰত 7-8 বাৰকৈ ঋণ লয়। আজি জন্ম লোৱা শিশুৰ মূৰৰ ওপৰত প্ৰায় 2.5 লাখৰ অধিক টকা ঋণৰ বোজা তুলি যায়। ধৰ্ম মেৰুকৰণ কৰে, খিলঞ্জীয়াক বুলডোজাৰ লগাই উচ্ছেদ কৰে, আৰু হিন্দু মুছলমানৰ লগত সংঘাত লগোৱায়। গতিকে আৰু মিয়া মাৰা কাটা খেদা এইবিলাক কৈ থাকে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাওঁ যে মিয়া খেদাটো মুখৰ কথা নহয়, ভাতৰ লগত পানী খোৱাৰ কথা নহয়, গৰু গাছত উঠাৰ কথা নহয়। কাৰণ হ'ল মিয়া সংবিধানৰ অন্তৰ্ভুক্ত একটা শ্ৰেষ্ঠ জাতি। গতিকে আমি সংঘাত নিবিচাৰোঁ। আহক হিন্দু মুছলমান ভাই ভাই আগবাঢ়ি আহক, আমি একটা শান্তিৰ অসম গঢ়ো। আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া অসমৰ এজন মুখ্যমন্ত্ৰী হৈ তেওঁ মাকৰ গাখীৰ খায় আৰু তেজৰ গৌৰৱ দেখায়। গতিকে অসমৰ মানুহে মেকুৰীৰ গাখীৰ খাইছে নেকি? গতিকে আৰু সি মুখ্যমন্ত্ৰী হৈ এই খিলঞ্জীয়াক বন্দুক দিবলৈ খোজে। বন্দুক দি কি কৰিব? বন্দুকক মিয়াই ভয় নকৰে, মুঠে ভয় নকৰে মিয়াই। কিন্তু একটা কথা হ'ল কি, মিয়াই ভয় কৰে সংবিধানৰ কিছু নিয়ম নীতি আৰু কলমক দেখি মিয়াই ভয় কৰে। গতিকে আৰু হেমন্ত বিশ্ব শৰ্মা সদায় মিয়া 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 কৰি থাকে। এই মিয়া মিয়া কৰি কিন্তু সি 4 চক্কা বাহনখন সংবিধানৰ ওপৰত তুলি দিছে। আৰু OC, ST, DSP, DC আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীৰ ভয়ত আৰু আপোনালোকৰ চাকৰিৰ ভয়ত সংবিধান আৰু ন্যায়পালিকা কাৰ্যপালিকা আপোনালোকেও ভৰিৰ তলত ৰাখিছে। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কি গোপন ৰহস্য ফাদিল কৰিলে হিমন্ত মামা, আৰু মুছলমানসকলৰ লগত কি যুদ্ধৰ ঘোষণা কৰিলে হিমন্ত ডাঙৰীয়াই। আৰু গোটেই ভিডিঅ'খন মনোযোগ সহকাৰে চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।